শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, পোনপ্ৰথমে আপোনালোকক শ্ৰদ্ধা নিবেদিত কৰিছোঁ। আপোনালোক সকলোৱে চাগে গম পাইছেই আৰু আপোনালোকে সকলোৱে আশাৰে বাট চাই আছে যে আমাৰ ড্ৰপ শিক্ষকসকলৰ সমস্যা সমাধান কেতিয়া হ'ব আৰু পদপাৰীক্ষীকৰণ কেতিয়া হ'ব। কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ড্ৰপ শিক্ষকসকলৰ পদপাৰীক্ষীকৰণ কৰা হ'ব, কিন্তু তাৰ মাজতে তেখেতে এটা দুখজনক কথাটো ক'লে, যোগ্যতা ভিত্তিতে পদপাৰীক্ষীকৰণ কৰা হ'ব। পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, 2013 আৰু 21ত পাৰীক্ষীকৰণ যেতিয়া কৰিছিলে আপোনালোকে তেতিয়া সেই শিক্ষকৰ কাৰণে আপোনালোকে কোনো যোগ্যতা চোৱা নাছিল। না তেখেতসকলৰ DLED চাইছিলে, না তেখেতসকলৰ ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে। পদপাৰীক্ষীকৰণ কৰিব লাগে কৰি দিছিলে, কিন্তু আমি অতি দুখ পাইছোঁ আপোনাৰ সেই বক্তব্যৰ কাৰণে। 2013 আৰু 21ত পাৰীক্ষীকৃত হোৱা শিক্ষকসকলক কোনো যোগ্যতা ভিত্তিত নকৰিলে, কিন্তু এতিয়া এই 2013 আৰু 21ত পাৰীক্ষীকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষকসকলক, নিম্ন প্ৰাথমিক কলেজ পৰ্যায়ৰ বঞ্চিত শিক্ষকসকলক যোগ্যতা ভিত্তিতে আপুনি পদপাৰীক্ষীকৰণ কৰিব বিচাৰিছে। কিন্তু এটা কথা, আমি 20-25 বছৰ ধৰি বিনা বেতনেৰে ছাত্ৰ ছাত্ৰীক পাঠদান দি অহা, শিক্ষাক ব্ৰত হিচাপে লৈ পাঠদান দি অহা এই শিক্ষকসকলক আপুনি অভিজ্ঞতা ভিত্তিত পদপাৰীক্ষীকৰণ কৰিব লাগিব। আৰু বিশেষভাৱে আপোনাক আমি এটা অনুৰোধ জনাইছোঁ, যেতিয়া আপোনালোকে এই বঞ্চিত যিটো 2013 আৰু 21ত পাৰীক্ষীকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষকসকলক পদপাৰীক্ষীকৰণ কৰিবৰ বাবে যি ঘোষণা কৰিছে, কিন্তু তাৰ আগতে আপোনালোকে আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত আপোনালোকে আলোচনাত মিলিত হৈ কেনেধৰণে ধাৰা উপধাৰা নমনীয় কৰি 5,500 শিক্ষকসকলৰ পদপাৰীক্ষীকৰণ কৰিব পাৰি, এই বিষয়টো আপোনালোকে কিন্তু আমাৰ লগত আলোচনাত বহিব লাগিব। যদি আমাৰ লগত যদি আলোচনাত আপোনালোকে নবহে বা অসম চৰকাৰ আমাৰ লগত নবহে, কিন্তু এটা কথা আমি ক'ব বিচাৰিছোঁ যে আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু বিভিন্ন ধৰণৰ বাধা বিঘিনি আহিব পাৰে। সেইকাৰণে আপোনালোকৰ লগত আমি আলোচনাত বহিব বিচাৰিছোঁ, যাতেকে 5,500 শিক্ষক বাদ পৰি নাযায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক এটা আমি আহ্বান জনাইছোঁ, আপুনি যেতিয়া পদপাৰীক্ষীকৰণ কৰিব তেতিয়া এই সংগঠনৰ লগত আমাৰ যিটো 2013 আৰু 21ত পাৰীক্ষীকৃত শিক্ষক কৰ্মচাৰী সংস্থা আছে, সেই শিক্ষক সংস্থাৰ লগত কিন্তু আলোচনাত মিলিত হ'ব লাগিব। আজি যদি আপোনালোকে এই ধাৰা উপধাৰাবোৰ যদি নমনীয় নকৰাকৈ এই শিক্ষকসকলৰ পদপাৰীক্ষীকৰণ কৰিম বুলি ভাবিছে যদি, তেতিয়াহ'লে বহু শিক্ষক বাদ পৰিব আৰু এই শিক্ষকৰ মাজত এক হাহাকাৰ সৃষ্টি হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এটা কথা আপোনাক আহ্বান জনাইছোঁ, আমাৰ বহু শিক্ষকসকলে চিকিৎসাৰ অভাৱত মৃত্যু হৈছে আৰু কিছুমান নিজেই মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আপুনি এবাৰ হ'লেও এই 2013 আৰু 21ত পাৰীক্ষীকৃত বিদ্যালয়ৰ শিক্ষকৰ কাৰণে মানৱতা খাতিৰত বিনা স্বাৰ্থে ছাত্ৰ ছাত্ৰীক পাঠদান দিয়া LP to কলেজলৈকে সমগ্ৰ শিক্ষকসকলক পদপাৰীক্ষীকৰণ কৰিব লাগিব। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় গম পাইছেই যে
আমি যে অসম চৰকাৰে যদি আমাৰ লগত সংগঠনটোৰ লগত নবহে তেনেহ'লে অনাগত দিনত বা আহি থকা দিনত কিন্তু আমাৰ এক ভয়ংকৰ সমস্যাই দেখা দিব। এই ক্ষেত্ৰত আপোনালোক সকলো সজাগ হওক আৰু সচেতন হওক। আজি দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ড্ৰপ শিক্ষকসকলক বিহুৰ শুভেচ্ছা জনাইছে কাৰ্ড দি কিনে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতসকলে 20-25 বছৰ ধৰি বিনা বেতনেৰে ছাত্ৰ ছাত্ৰীক পাঠদান দি আহিছে। যি ধৰণে আপুনি শুভেচ্ছা জনালে তেখেতসকলক আমি নথৈ আনন্দিত হৈছোঁ। কিন্তু এটা কথা আপোনাক ক'ব বিচাৰিছোঁ, আপুনি যাতে যেনেকৈ শুভেচ্ছা জনাইছে সেই শিক্ষকসকলক, সেই শিক্ষক যদি আইনৰ আওতাত নাহে যদিও সেই শিক্ষকসকলক পদপাৰ্দীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। বিশেষভাৱে আমি শিক্ষকসকলক আমাৰ যিটো আমাৰ 2013 আৰু 21 প্ৰাদেশিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সংস্থা আছে, সেই সংস্থাৰ লগত যোগাযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। অতি সোনকালে আমি কিবা এটা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বিচাৰি আছোঁ। আমি কিয় বিচাৰিছোঁ সেইটো কথা আপোনালোকে নিশ্চয় বুজি পাব। সেইটো মাত্ৰ হৈছে আমাৰ যেনেধৰণে মাননীয় মুখ্যমন্ত্ৰীৰ ভিতৰত চবকে কৰিম, আধাক নকৰোঁ, এই ধৰণৰ মন্তব্যৰ কাৰণে আমি কিন্তু হতাশত ভুগিছোঁ। সেইকাৰণে আমি কিবা এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ শিক্ষকসকলক আমাৰ আন্দোলন কাৰ্যসূচীত জঁপিয়াই পৰি আৰু অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। চৰ্দাৰ শিক্ষাগুৰুসকল, চৰ্দাৰ ছাৰ বাইদেউসকল, আমি যেতিয়া মাৰ বান্ধি থিয় হৈ যাম, হয়তো অসম চৰকাৰে আমাৰ এই 5,500 শিক্ষকসকলৰ সমস্যা সমাধান কৰিব বুলি আমি আশাবাদী। আজি ডাইচত নাম য'ত অন্তৰ্ভুক্ত আমাৰ নাই, এই অন্তৰ্ভুক্তটো কোনে নোহোৱা কৰিলে? অসম চৰকাৰে। আজি যদি আমাৰ 2013 আৰু 21 প্ৰাদেশিক বিদ্যালয়ৰ ড্ৰপ শিক্ষকসকলক যদি ডাইচৰ কথা আহে তেনেহ'লে কিন্তু আমি কেন্দ্ৰীয় সমিতিয়ে কেতিয়াও মানি নলওঁ। আমাৰ শিক্ষকসকলক, এই ড্ৰপ শিক্ষকসকলক যি ইনস্পেকশ্যন ৰিপৰ্ট আছে আৰু SMC দিয়া নিযুক্তি পত্ৰ আছে, সেইটো আধাৰত পদপাৰ্দীকৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। শিক্ষকসকলৰ পদপাৰ্দীকৰণৰ খবৰ পাই থাকিব আপোনালোকে এইটো চেনেলৰ পৰা। গতিকে এই চেনেলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ আৰু কমেণ্ট আৰু লাইক কৰি দিব।